শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ আৰু সৎসং কিয় লাখ লাখ মানুহে সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰিছে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানাইকা। ভাৰতবৰ্ষৰ আধ্যাত্মিক ইতিহাসত বহু মহাপুৰুষৰ আগমন ঘটিছে, কিন্তু লাখ লাখ মানুহৰ হৃদয় জয় কৰা এক বিশেষ নাম হৈছে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ। চনৰ 14 ছেপ্টেম্বৰ অবিভক্ত বাংলা পাবনা জিলাৰ হিমায়তপুৰ গাঁৱত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা তেওঁ আছিল দয়ালু, শান্ত আৰু আধ্যাত্মিক চিন্তাধাৰাৰ ব্যক্তি। মানুহৰ মনত দুখ কষ্ট দেখিলে তেওঁৰ মনত কষ্ট পাইছিল। সেয়ে তেওঁৰ জীৱনৰ লক্ষ্য বান্ধি লৈছিল মানুহক সঠিক পথ দেখুওৱা। ঠাকুৰ অনুকূল চন্দ্ৰই কৈছিল, ধৰ্ম মানে কেৱল পূজা পাঠ নহয়, ধৰ্ম মানে হৈছে মানুহক ভাল পোৱা, সত্য পথত চলা আৰু সত্য জীৱন যাপন কৰা। তেওঁ আৰম্ভ কৰিছিল সৎসং আন্দোলন। সৎসং মানে হৈছে সত্যৰ সংগ, ভাল চিন্তা, ভাল কাম আৰু ভাল মানুহৰ লগত জড়িত হোৱা। লাহে লাহে তেওঁৰ শিক্ষা লাখ লাখ মানুহৰ মাজত বিস্তাৰ হ'বলৈ ধৰিলে। ধনী দুখীয়া, হিন্দু মুছলমান, জাতিৰ ধৰ্ম ভেদাভেদ নকৰাকৈ সকলো মানুহ তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। কাৰণ তেওঁৰ কথাবোৰ আছিল অতি সহজ, কিন্তু জীৱনৰ বাবে অতি গভীৰ। তেওঁ মানুহক ভয় দেখুৱাই ধৰ্ম শিকোৱা নাছিল, বৰঞ্চ ভাল পোৱা আৰু যুক্তিৰে জীৱনৰ পথ বুজাইছিল। ঠাকুৰে সদায় কৈছিল, মানুহক বচোৱা, মানুহক ভাল পোৱা, মানুহক উপকাৰ কৰাটোৱে প্ৰকৃত ধৰ্ম। সৎসং কেৱল এটা ধৰ্ম সংগঠন নহয়, ই হৈছে এক জীৱন গঢ়াৰ পথ, য'ত নাম ধ্যান, সদাচাৰ সেৱা আৰু মানৱ প্ৰেমক অধিক গুৰুত্ব দিয়া হয়। আজিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশতো লাখ লাখ ভক্তই সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰি আহিছে। তেওঁলোকে নিয়মীয়াকৈ নাম ধ্যান কৰে, সৎসংগত যোগ দিয়ে আৰু সমাজ সেৱাৰ কামত অংশগ্ৰহণ কৰে। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই শিকাইছিল, সংসাৰ ত্যাগ নহয়, সংসাৰৰ মাজতেই সৎভাৱে জীৱন যাপন কৰাটোৱে হৈছে প্ৰকৃত সাধনা। 1969 চনত তেওঁৰ মৃত্যু হয়, কিন্তু তেওঁৰ আদৰ্শ আজিও কোটি কোটি মানুহৰ হৃদয়ত জীৱন্ত। আজিৰ এই ব্যস্ত আৰু আকান্তৰ সময়তো ঠাকুৰ অনুকূল চন্দ্ৰৰ শিক্ষা মানুহৰ বাবে আশাৰ পোহৰ হৈ আহিছে। মানুহক ভাল পোৱা, সত্য পথত চলা আৰু সমাজৰ উপকাৰ কৰা, এয়াই আছিল ঠাকুৰৰ মূল বাণী। জয় গুৰু।